এই মুহূৰ্তত আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ জনপ্ৰিয় বিধায়ক তাৰ পত্নীৰ নামত এই পাৰ্কটো হাছিনা পাৰ্ক আৰু এই মুহূৰ্তত আমাৰ সন্মানীয় জাভেদ ছাৰক আপুনি কি জনাব? আমি জাভেদ ছাৰক মোৰ অন্তৰৰ পৰা হৃদয়ৰ পৰা একদম অশেষ ধন্যবাদ জনালোঁ যে এই ঠাইখিনি বনাইছে। আমাৰ লগত নিচিনা আজি বহু বছৰ পিছতহে আমি পিকনিক খোৱা এটা ছেফ এলেকা পাইছোঁ। ইমান ভাল লাগিছে জাভেদ ছাৰক, থেংক ইউ, একদম থেংক ইউ ছ' মাছ। যাই হওক, ডাঙৰ দাদাই মানে এনেকুৱা অংগী ভংগী কৰি আছে যে জাভেদ ছাৰক চেলুট জনাইছে যে সঁচাকৈয়ে আজি যিটো 2-3 বছৰ আগৰ হাছিনা পাৰ্ক বহুত চেঞ্জ কৰি পেলাইছে। আমি অনাগত দিনত আৰু আশা কৰোঁ যাতে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ যিটো হাছিনা পাৰ্ক আমাৰ গৌৰৱ হৈ অসমৰ ভিতৰত যি আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ যাতে অন্য বিভিন্ন জিলাৰ পৰা আহি চাব পাৰে আৰু আহিছে। আমি ইতিমধ্যে আমি কিছুমান মানুহৰ ইণ্টাৰভিউ ল'ম, আপোনালোকে সকলোৱে এইখন ভিডিঅ'ৰ মাজত আপোনালোকে তথ্য পাই যাব। সেইখিনিয়ে দাদা, থেংক ইউ। ইয়াতে আমাৰ সৰু সৰু কণমানি মইনাসকলে বহি আছে। যদিও গাৰো ভাষা মই নাজানো, তথাপি কিছুমান মই ইণ্টাৰভিউ ল'ম। হোৱাট ইজ ইউৰ নেম? ইউ? My name is Chingamera. Repeat with me. কেমন আছো? Again. না আবার সাথে সাথে বলো কেমন আছো? কেমন আছো বলো। যাই হোক, যদিও লাজ কৈছে, বহুত লাজ কৰি আছে, তেনেকুৱা এক্সপিৰিয়েঞ্চ নাই কেমেৰাৰ আগত কথা কোৱা, আৰু আপোনালোকে চাই থাকিব আৰু ঠিক আছে, থেংক ইউ। ইয়াতে বহুত কণ মানে ঠিক আছে। হাই গাইজ, আজি আমি গৈ আছোঁ হাছিনা পাৰ্কৰ কিছুমান দৃশ্য, আৰু যিসকলে নতুন বছৰৰ পিকনিক খাবলৈ গৈছে আৰু তেখেতে মোক ইনভাইট কৰিছে, সেইকাৰণে আমি আৰু ৰাস্তাটোলৈ গৈ আছোঁ। আপোনালোকে চাই থাকিব আৰু পিকনিকৰ কিছুমান দৃশ্য আৰু হাছিনা পাৰ্কৰ যিবিলাক সৌন্দৰ্য আমাৰ ব্লগত চাই থাকিব, সকলক এইটো দেখাৰ সুযোগ হৈ দিয়ে। ফাইনেলি মই আহি পালোঁ, হাছিনা পাৰ্কৰ গেটৰ সন্মুখত আছোঁ। ইয়াতে টিকেট কাউণ্টাৰ আছে। দাদা, এটা টিকেট দিয়া। 10 টকাকৈ লয়, চাওক। এতিয়া আমি সোমাই আছোঁ, আপোনালোকে চাই থাকিব। ৱেলকাম হাছিনা পাৰ্ক। বহুত আজি মজা লাগিছে আৰু মই ওপৰত উঠি আছোঁ। চিৰিবিলাক আপোনালোকে চাব অলপ। ৱাও, ফাইনেলি আমি ওপৰত উঠি আছোঁ আৰু আপোনালোকে চাই থাকিব। ৱাও, আহি পালোঁ হাছিনা পাৰ্ক। বহুত ভাগৰি পৰিছোঁ। ৱাও, ইয়াতে বহুত হেপী নিউ ইয়াৰ ভক্ত যিবিলাক বহুত চেল্ফি উঠি আছে। ইয়াতে জাক জমকভাৱে আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ পৰা বিভিন্ন ঠাইৰ পৰা পিকনিক হেপী নিউ ইয়াৰ ভক্তবিলাক আহিছে। আপোনালোকে চাই থাকিব, আৰু ইয়াতে বহুত ধুনীয়াকৈ খেলি আছে, আৰু ইফালে বহুত ধুনীয়া কৰি বহুত চেল্ফি উঠি আছে। আপোনালোকে চাই থাকিব। চাওক, চিৰিৰ কিছুমান দৃশ্য দেখাই আছোঁ। ইয়াতে বহুত কণমানি মইনাসকলে, যুৱক যুৱতীসকলে এনেকৈ উঠি আছে, আৰু চাওক বহুত ভাল লাগিছে। চাওক কিমান ধুনীয়া গছবিলাকৰ দৃশ্য, বহুত ভাল লাগিছে। এনেকুৱা লাগি আছে যেন ড্ৰাগন ফলৰ নিচিনা গছ। চাওক কিমান ধুনীয়া, বহুত সৌন্দৰ্য গছবিলাকৰ। চাওক, মজা লাগিছে। ইয়াতে আমাৰ গাৰ্ডেন আছে, বহুত ধুনীয়া কৰি বনাইছে। আমি সন্মানীয় আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ জনপ্ৰিয় প্ৰাক্তন জাভেদ ইছলাম ছাৰ, তেখেতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়াকৈ এখন গাৰ্ডেন বনোৱাৰ কাৰণে। আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ এটা কি কয় গৌৰৱ হয় যে হাছিনা পাৰ্ক। আমি হাছিনা পাৰ্ক বহুত দূৰৰ পৰা ইয়াতে মানুহ আহিছে, বিভিন্ন জিলাৰ পৰা আহিছে। আপোনালোকে চাই থাকিব। আৰু ইপিনে আমাৰ কিছুমান মাইকী মানুহে চেল্ফি উঠি আছে বহি বহি, আৰু
আৰু ইয়াতে কণমানি মইনাসকলে বহুত আছে, তেখেতেও বহুত চেল্ফি উঠি আছে। ইয়াতে আমাৰ বয়সৰ যিবিলাক যুৱক আৰু যুৱতী ইয়াতে যুৱকসকলে বহি আছে, তেখেতেও চেল্ফি উঠি আছে, বহুত এনজয় কৰি আছে। আৰু যি হওক নহয় কিয় এইটো তেওঁলোকৰ বয়স, যি চেল্ফি উঠা বয়স, যে ফেচবুক বা ইনষ্টাত তেখেতে আপলোড দিয়ে আৰু বহুত ভাল লাগে। আৰু আমি কিছুমান সৌন্দৰ্য এইফালে গৈ আছোঁ, আপোনালোকে চাই থাকিব। ইয়াতে আমালোকে আহিছোঁ 10টাৰ পৰা আহিছোঁ। 10টা বজাত। আৰু কোনটো ঠাইৰ পৰা আহিছা? আমি আহিছোঁ মানে বড়োবাগচৰা, হাজিৰাত বড়োবাগচৰা। যাই হওক দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ পৰা ঠাইৰ পৰা আহিছে। এই মুহূৰ্তত আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ জনপ্ৰিয় বিধায়ক তাৰ পত্নীৰ নামত এই পাৰ্কটো হাচিনা পাৰ্ক। আৰু এই মুহূৰ্তত আমাৰ সন্মানীয় জাভেদ ছাৰক আপুনি কি জনাব? আমি জাভেদ ছাৰক মোৰ অন্তৰৰ পৰা হৃদয়ৰ পৰা একদম অশেষ ধন্যবাদ জনালোঁ যে এই ঠাইখিনি বনাইছে। আমাৰ লগত নিচিনা আজি বহু বছৰ পিছতহে আমি পিকনিক খোৱা এটা চেফ এলেকা পাইছোঁ। ইমান ভাল লাগিছে জাভেদ ছাৰক, থেংক ইউ, একদম থেংক ইউ ছ' মাছ। যাই হওক ডাঙৰ দাদাই মানে এনেকুৱা অংগী ভংগী কৰি আছে যে জাভেদ ছাৰক চেলুট জনাইছে যে সঁচাকৈয়ে আজি যিটো 2-3 বছৰ আগৰ হাচিনা পাৰ্ক বহুত চেঞ্জ কৰি পেলাইছে। আমি অনাগত দিনত আৰু আশা কৰোঁ যাতে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ যিটো হাচিনা পাৰ্ক আমাৰ গৌৰৱ হৈ অসমৰ ভিতৰত, যি আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলা যাতে অন্য বিভিন্ন জিলাৰ পৰা আহি চাব পাৰে। আৰু আহিছে, আমি ইতিমধ্যে আমি কিছুমান মানুহৰ ইণ্টাৰভিউ ল'ম, আপোনালোকে সকলোৱে এইখন ভিডিঅ'ৰ মাজত আপোনালোকে তথ্য পাই যাব। সেইখিনিয়ে দাদা, থেংক ইউ। ইয়াতে আমাৰ সৰু সৰু কণমানি মইনাসকলে বহি আছে, যদিও গাৰো ভাষা মই নাজানো, তথাপি কিছুমান মই ইণ্টাৰভিউ ল'ম। হোৱাট ইজ ইউৰ নেম? ইউ? My name is Chikri. মাই নেম ইজ চিংগা মেৰা। রিপিট উইথ মি। কেমন আছো? না না, আমার সাথে সাথে বলো কেমন আছো। কেমন আছো বলো। যাই হোক, যদিও লাজ কৈছে, বহুত লাজ কৰি আছে, তেনেকুৱা এক্সপিৰিয়েঞ্চ নাই কেমেৰাৰ আগত কথা কোৱা। আৰু আপোনালোকে চাই থাকিব। আৰু ঠিক আছে, থেংক ইউ। ইয়াতে বহুত কম মানে ঠিক আছে। ইয়াতে আমাৰ বয়সৰ কিছুমান ভাইটি দাদা আছে, ভাইটি আছে। বহুত ভাল লাগিছে আজি হাচিনা পাৰ্কৰ যিটো সৌন্দৰ্য। আমাৰ সন্মানীয় দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ জনপ্ৰিয় এটা সময়ৰ বিধায়ক সন্মানীয় জাভেদ ইছলাম ছাৰ, আৰু হাচিনা পাৰ্ক বুলি যিটো কয় এইটো হ'ল আমাৰ সন্মানীয় বিধায়কৰ জাভেদ ইছলাম ছাৰৰ পত্নীৰ নাম। আৰু বহুত ভাল লাগিছে আজি। আগৰ হাচিনা পাৰ্ক এতিয়া নাই, আৰু বহুত ভাল লাগিছে সৌন্দৰ্যখন, বহুত যিটো আপডেট কৰিছে। আৰু দাদা কোনটো ঠাইৰ পৰা আপোনালোকে আহিছে? বাগাপাৰাৰ পৰা আহিছোঁ ভাই। যাই হওক, বাগাপাৰাৰ পৰা আহিছে। মোৰো ঘৰ হাতশিঙিমাৰি। বহুত ভাল লাগিছে, যদিও আমাৰে জিলাৰে মানুহ। আৰু ইয়াতে বহুত যুৱক যুৱতীসকলে আহিছে, আৰু বহুত প্ৰেমিকাসকলেও আহিছে। আৰু মোৰ প্ৰেমিক গাৰ্লফ্ৰেণ্ড নাই। আৰু দাদাসকলেও আহিছে, আপোনালোকে হয়তো কিছুমান ভিডিঅ'ত মোৰ চাব পাৰিব। আৰু এই মুহূৰ্তত মোৰ পেজ আশ্ৰাফুল ইছলাম ব্লগ SSM, যিটো SSM বুলি কওঁ দক্ষিণ শালমাৰা মানকাছৰ জিলা, চাউথ শালমাৰা মানকাছৰ জিলা। এই মুহূৰ্তত আপোনালোকে কি ক'ব? হেপী নিউ ইয়াৰ সবাইকে। আৰু মোৰ পেজটোৰ বিষয়ে অলপ কৈ দিয়া, যে লাইক কমেণ্ট আৰু সবাই শেয়ার করব। আমার আসল ভাইটোর চ্যানেল MSS না, আৰু সকলোৱে দোৱা কৰিব। সবাই সাবস্ক্রাইব মোৰ কাৰণে এখন চিঞৰ বাখৰ কৰি উঠা। মজা লাগিছে। বাই, আগন্তুক দিনত আমি কাল নাই ভাই। হেপী নিউ ইয়ার ভাই। থ্যাংক ইউ। ইয়াতে আমাৰ বয়সৰ কিছুমান ল'ৰাই আছে, বহুত ধুনীয়াকৈ শ্বাহৰুখ খানৰ নিচিনাকৈ পোষ্ট দি আছে, চাওক। ইয়াতে আৰু পাৰ্কৰ ভিতৰতে ইয়াতে সৰুকৈ এখন দোকান দিয়া হৈছে, যদিও এইটো দোকান দেওয়াৰ কোনো পাৰ্মিশ্যন নাই, কিন্তু সৰু সৰু কণমানি মইনাসকলৰ কাৰণে ইয়াতে চিপছ, তেনেকুৱা বিস্কুট বা চকলেট তেনেকুৱা ৰাখিছে। আৰু আমি দোকানদাৰৰ পৰা কিছুমান ইণ্টাৰভিউ ল'ম, যে ইয়াতে দাদা গুটকা চুটকা পোৱা যাবনে? যাব। যি হওক, আমাৰ বহুত ভাল লাগিছে ইয়াতে যে এখন দোকান দিয়া হৈছে। বহুত কণমানি মইনাসকলে যেতিয়া খং কৰে বা কান্দি থাকে, সেই সময়ত এইটো কি কয় চিপছ বা তেনেকুৱা কিবা দি আৰু কান্দাটো বন্ধ কৰা যায়। বহুত ভাল লাগিছে। হাচিনা পাৰ্কৰ ভিতৰত
এইটো এটা উন্নতমান দৃশ্য যিটো পুখুৰীৰ পাৰত আহিছোঁ আৰু ইয়াতে আপোনালোকে চাব উৰুঙ্গা নাও আছে উৰুঙ্গা নাৱেৰে সৰু সৰু কণমানি মইনাসকলে খেলি আছে আমি গৈ আছোঁ আপোনালোকে চাই থাকিব ইয়াতে আমি দাদাৰ পৰা কিছুমান ইণ্টাৰভিউ ল'ম ইয়াতে যদিও টিকেটৰ ব্যৱস্থা কৰা নাই দাদাই কৈ আছে যে বোলে মই ইমান নাজানো টিকেটত লিখতে বা তেনেকুৱা ৰিচিপ্ট নাই আৰু এনে টকা লয় দাদা কিমান কৰি টকা লয় 4জনৰ 100 টকা লয় আৰু সকলোৱে আহিব এইটো চাই ইয়াতে আৰু আমাৰ চিৰিয়েল ধৰিছে যে এইটো ই কৰি অহাৰ পিছত তেওঁলোকেও যাব আৰু ইয়াতে মিনিট কিমান সময় কিমান দিয়ে 20 মিনিট অনলি ফৰ 20 মিনিট ইয়াতে সময় দিয়ে আৰু 20ৰ ভিতৰত যদি কোনোবাই যদি 20 ভিতৰ পিছত নাহে ইয়াতে ফাইন ধৰে আৰু ফাইন কাটিব আৰু চাওক আমাৰ হাচিনা পাৰ্কৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য বহুত ভাল লাগিছে আৰু আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ জনপ্ৰিয় এটা সময়ৰ বিধায়ক আমাৰ সন্মানীয় জাভেদ ইছলাম ছাৰ তেখেতক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ জাভেদ ইছলাম ছাৰৰ পত্নীৰ নামেই হাচিনা পাৰ্ক আৰু সেই হাচিনা পাৰ্কৰ নামৰ উদ্দেশ্যত আজি এইখন পাৰ্ক বনালে চাওক ইয়াতে আছে আৰু মিনি পুখুৰী চাওক বহুত ভাল লাগিছে ইয়াতে আমাৰ মাজৰ মধ্যে তেনেকুৱা চিনাৰী ৰাখিছে চাওক ইফালে সৰু ভাইটি চেল্ফি উঠি আছে চাওক এইটোও চাব পাৰিব থেংক ইউ ইয়াতে হৰিণৰ মূৰ্তি বনাই থৈছে বহুত ভাল লাগিছে মূৰ্তিটো চাই ইয়াতে এতিয়া মই ঘৰত গৈ আছোঁ তেনেহ'লে সকলো যাতে হাচিনা পাৰ্ক চাই ভালে লাগিছে যিহেতু আৰু এতিয়া মই ভিডিঅ'টো শেষ কৰিলোঁ ইয়াতে আমি নেক্সট অনাগত দিনত যাতে আৰু সম্পূৰ্ণ তথ্য ভালদৰে দিব পাৰি আপোনালোকে চাই থাকিব